আমাৰ কৃষকৰ যিখিনি মৰাপাট হয় তাৰ পৰা মৰাপাটখিনি কিনি আমি শিলঘাট জুট মিলত দিওঁ। আমাৰ এটা গৌৰৱ যে আমাৰ অসমৰ ভিতৰত শিলঘাট মৰাপাট কলখন আমাৰ এই অঞ্চলৰ কাৰণে এটা বৃহৎ ইণ্ডাষ্ট্ৰীখন চলি থাকিলে আমাৰ কৃষকৰ পৰা আৰম্ভ কৰি আমাৰ ব্যৱসায়ীসকল আজি যিসকল আমাৰ কল কাৰখানাৰ ভিতৰত যিসকল আমাৰ মজদুৰসকল আছে সবে আমাৰ পৰিয়ালখিনি চলিব পাৰিম। ইয়াৰ ভিতৰত ডাঙৰ কথাটো হৈছে যে আমি যিসকল বেপাৰীয়ে ক্ষুদ্ৰ বেপাৰীয়ে মৰাপাটখিনি বজাৰৰ পৰা কিনি নি আমি মিলত বিক্ৰী কৰোঁ। বিক্ৰী কৰাৰ সময়ত তেওঁলোকে মিল কৰ্তৃপক্ষৰ ভিতৰত দেখিলোঁ যে আমাৰ আজি 3 মাহ ধৰি পইচাৰ দিয়াত খেলি মেলি কৰি আছে। এই খেলি মেলি কৰাত বেপাৰীৰ ভিতৰত আমি অজ্ঞাতে এজন বেপাৰীয়ে বিপান কৰিছে। এই বেপাৰীজনৰ নাম হৈছিলে হাৰাধন চক্ৰৱৰ্তী। পিছত আমি যেনেকে গম পালো যে তেওঁ পইচা নোপোৱাত বিপান কৰিছে, তেওঁক বৰ্তমান টাইম হস্পিটেলত চিকিৎসাধীন হৈ আছে। আমি মনত দুখ পাইছো যে এইটো কৰিব তেওঁ নালাগিছিলে, কাৰণ আমি বেপাৰী হিচাপে মিল কৰ্তৃপক্ষৰ লগত আজি মিলৰ বৰ্ডৰ লগত মেনেজাৰ আজি ভাইচ প্ৰেচিডেণ্ট আছে আমাৰ শ্ৰী পলাশ বৰা ডাঙৰীয়া, MD আছে গুণমণি গগৈ ডাঙৰীয়া, আজি আৰু এজন MD আছে শশীকান্ত পুৰোহিত ডাঙৰীয়া, বৰ্ডৰ সদস্য হিচাপে আছে দেৱন কোঁৱৰ ডাঙৰীয়া, বৰ্ডৰ আৰু এজন সদস্য হৈছে জগন্নাথ ডাঙৰীয়া। তেওঁলোক বৰ্ডৰ মিলৰ আজি কৰ্তা হিচাপে আমি গণ্য কৰি আমি পাতখিনি দিওঁ। মিলৰ ভিতৰত ধৰক আমাৰ মালিক হিচাপে আমি এটাই অনুভৱ কৰি আছো, আজি যিজন পুৰোহিত বুলি নামৰ মানুহ এজন আছিলে কলকাতাৰ, তেখেতক এই বোৰ্ডে এই মিলখন কৰ্তৃপক্ষৰ পৰা লিজত লৈছিলে। লিজত লৈছে সেইটো আমাৰ কোনো ডাঙৰ কথা নহয়। আমাৰ কথা হৈছে বোৰ্ড এখন আছে, সেই বোৰ্ডৰ ওপৰত আমি নিৰ্ভৰ কৰি মিলখন আমাৰ চলিব লাগে, যাতে এই অঞ্চলৰ আমাৰ বেপাৰীসকল হওক, আজি মজদুৰসকলে হওক, যিসকল কৰ্মচাৰীসকল আছে ধুনীয়াকৈ আমি চলিব পাৰি। ইয়াৰ ভিতৰত যিটো অঘটন ঘটি গ'ল, আমি এতিয়া ভয় পাইছো যে আমি পাত দিয়াৰ পিছত মিলখন চলি আছে, প্ৰায় 1600ৰ ওপৰত আমাৰ কৰ্মচাৰী আছে, সেইটো পৰিয়াল চলি আছে। যেতিয়া নেকি পইচা পাতিৰ খেলি মেলি হোৱাত আমি পাত দিব নোৱাৰা হৈছো। এতিয়া দেখা পাই আছো যে মিলখন লাহে লাহে বন্ধ হোৱাৰ অৱস্থাত হৈ আছে, কিন্তু আমি এইফালে পইচাও ফচি আছো, মিলো বন্ধ হৈ আছে। এইটো আমাৰ দুখ লাগি আছে যে মিলখন বন্ধ হ'ব নালাগে। পৰিচালনাৰ অভাৱত যদি মিলখন বন্ধ হৈ যায়, আমাৰ এই বৃহত্তৰ অঞ্চলৰ ডাঙৰ এটা ক্ষতি হ'ব। মই মিল কৰ্তৃপক্ষক অনুৰোধ জনাইছো যে বেপাৰীসকলক যদি পইচা পাতি দি দিয়ে, আমি সকলে মিলখন চলাবলৈ মানে ধুনীয়াকে পাত দি মিল চলাবলৈ বাধ্য হ'ম, যিহেতুকে বৰ্তমান আমাৰ হাতত পইচাই নাই।